সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? হয়, মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণৰ বাদে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিল নে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিল নে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্য সাৰ পাইছিলোঁ। সেই গীতা সত্য সাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্য সাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিলে যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মই এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভগতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতা কথা আছে। ভগৱত গীতা কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতা কথাৰো আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান, এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল। আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থৰ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ
মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ কিছুমানে কৃষ্ণ বুলি কয় কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয় কিছুমানে শিৱ বুলি কৈছে তেতিয়া মোৰ মাজত মানে ভগৱান কোন প্ৰকৃততে হয় এই সংশয়টো সমাধান কোনো কৈ দিব পৰা নাই তেতিয়া মই ইউটিউবত কবি চাহেবক কোন হয় বুলি সাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ ভালো লাগে শুনি পিনি তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে সৎসংবিলাক শুনিলোঁ সৎসং এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয় যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয় এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেবে পূৰ্ণ পৰমাত্মা হয় আকৌ কোৰাণ শৰীফো দেখাইছে বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয় তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছে সৎসং কৰি আছিল তাৰ স্ক্ৰীনত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে যিটো আপোনাৰ মনত শংকা আছিলে সেই শংকা দূৰ হ'লনে হয় ছাৰ এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে যি জ্ঞান আছে জ্ঞানৰ যে ভগৱান কোন এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ হয় ছাৰ এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয় মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো এইটো যি এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ বেদ হওক বা গীতা হওক কোৰাণ হওক সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা হয় এজনকে যে ভক্তি কৰিব লাগে এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে যেহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে হয় ছাৰ আগতে মই মদ্যপান কৰিছিলোঁ মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ ভগৱানক যিটো সন্ধান বিচাৰি পোৱা নাছিলে ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে ভগৱান কোন হয় প্ৰকৃততে সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছিলোঁ আপুনি মদ্যপানৰ কথা ক'লে মদ্য সেৱন কৰিছিলে মদ পান কৰিছিলে কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা হয় বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ এইবিলাক চব মিছা হয় ভগৱান চব তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছোঁ জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ আৰু ছাৰ অন্য কিবা লাভ পাইছেনে হয় বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ প্ৰচাৰ পুস্তক জ্ঞান গংগা জীৱনৰ সুগম্পদ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল কিনকিনীয়া বৰষুণ হৈ আছিল হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল তেতিয়া যিটো সাইডত গাড়ীখন পাল্টি হৈছিল সেই সাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল তেতিয়া মোৰ ধুঁৱলি মই দেখা পাইছিলোঁ মোৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়তো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তৰ নাম ল'ব লাগে তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে যি হৈছিলে এইবিলাক
অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু দুই এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখন মানে আৰু পুলিচ প্ৰশাসন আহিল তাৰপিছতে পুছতাছ কৰিছে মানুহবিলাক আচৰিত হৈ গৈছে তোমালোক কেনেকৈ বাচিলা ইমান এটা ভয়ংকৰ এক্সিডেণ্ট ইয়াতো 2-3জন মানুহ মৰিব লাগিছিল তোমালোক কেনেকৈ বাচিল তাহলে আমাৰ গাড়ীত দেখিছে জ্ঞানগৰ কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে তোমালোক যদি ভগৱানৰ আজি চলন নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল তেতিয়া মোৰ মনলৈ আহিল আমি ভগৱানৰ ভক্তি কৰিছোঁ কেনে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া ছাৰ এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যেতিয়া আমি ভক্তি কৰোঁ পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ আৰু ছাৰ আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন হয় ছাৰ দুই এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি সঁচাই আচৰিত কথা আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ ভাবিব লগাই কথা যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ হয় ছাৰ মই আগতে বহুত মদ্যপান কৰিছোঁ মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ জুৱা খেলি পইচা ব্যৰ্থত গৈছিল এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত আৰু ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায় হয় ছাৰ সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে এনে ক্ষেত্ৰত ছাৰ বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ হয় ছাৰ সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে আমি এইটো মনুষ্য জীৱন আমি প্ৰথম মনুষ্য জীৱন নহয় আমি সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ 4টা যুগতে যিহেতু ঘূৰি ফুৰিছোঁ অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ কোটিবাৰ মনুষ্য জন্ম পাইছোঁ অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ আমি যিটো আমাৰ জন্ম আৰু মৃত্যু যিটো ৰোগ লাগি আছে এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক সন্ত ৰামপালজী মহাৰাজে প্ৰদান কৰিছে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ যিহেতু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ হয় সন্ত ৰামপালজী মহাৰাজ হৈছে সৎগুৰু তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত মানে ভগৱান কোন সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব গীতা আহিব কোৰাণ আহিব বাইবেল আহিব সকলো সৎগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা এজনকে ভক্তি কৰিবলৈ কৈ আছে সৎগ্ৰন্থত আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয় কিছুমানে শিৱক ভক্তি কৰিবলৈ কয় কিছুমানে দুৰ্গাক কয় পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো আৰু কিছুমানে কোৰাণ জানে কিছুমানে বাইবেল নাজানে যেহেতু জ্ঞানৰ অভাৱত ইহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন কোৰাণ চৰিব জানিব লাগিব বাইবেলো জানিব লাগিব বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে কোৰাণ চৰিবে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ সকলো সৎগ্ৰন্থই এজনকে ভগৱান বুলি সিদ্ধ কৰিব
কৰিব পৰা নাই যিহেতু সিহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাকো ভক্তি কৰিব লাগিব সেইজনে শাস্ত্ৰ অনুসৰি সৎগুৰু গীতাটো উল্লেখ আছে এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ গা গছতো এজন ভগৱান আছে তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে সেও এক ভগৱান হয় তাৰ শাখাৰ পৰা আকৌ তিনিটা শাখাডাল ওলাইছে সেই শাখাডালবিলাকো মানে ভগৱান হয় তাৰ পিছত অনেক ডাল ওলাইছে সেইবিলাকো ভগৱান হয় পাতৰূপ আমি সংসাৰ এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব সেইজনে শাস্ত্ৰ অনুসৰি সৎগুৰু এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে মূলত কোন পূৰ্ণ পৰমাত্মা আছে গা গছত কোন ভগৱান আছে মোটাডালত কোন ভগৱান আছে তেওঁ স্পষ্টকৈ বুজাই দিছে সেই অনুসৰি শাস্ত্ৰ অনুসৰি সৎগুৰু সন্ত ৰামপালজী মহাৰাজে সৎগুৰু হয় ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে লগতে আপুনি নিচা সেৱন কৰিছিলে তাৰ পৰা পৰিত্ৰাণ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে হয় ছাৰ মই বাৰ্তানো কি দিম হাতজোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ আপোনালোকে যদি ভগৱানৰ সন্তানত যদি আছে যদি শাৰীৰিক ফালৰ পৰা হওক মানসিক ফালৰ পৰা হওক বা বেমাৰ আজাৰত যদি ভুগি আছে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ গুৰু সৎসং শুনক জ্ঞান গংগা কিতাপ পঢ়ক ভালধৰণে বুজি আৰু মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব হয় ছাৰ আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে ফেচবুক আছে ইউটিউব আছে ইনষ্টাগ্ৰাম আছে তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ ধন্যবাদ থাকিল ছাৰ জত চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া দুটা ল'ৰা সাক্ষী দিয়া নিশ্চিত হৈ গ'ল যে কিয়নো ময়ো নিঃসন্দেহে ভগৱানৰ ভৱত আছিলোঁ কিন্তু এই অজ্ঞানীসকলে পেৰেলেলে অজ্ঞান লগত ৰাখিছিল যে এনেকুৱা হ'ব নোৱাৰে গতিকে সেই অজ্ঞান আধাৰতো ইমান আমি চতুৰ হৈ গৈছিলোঁ মনে মনা নাছিল যে এনেকুৱা হৈ যাব পাৰে কিন্তু এয়া হৈ গ'ল পুণ্যাত্মাসকল সেই দিনৰ পাছত এই দেশৰ জীৱন সলনি হ'ল যে এই পৰমাত্মাই যি বিচাৰ কৰে সেয়াই কৰিব পাৰে লোহাৰ জাল 14 ইঞ্চি বঢ়াই দিলে অলপ নহয় এতিয়া মোৰতো আনন্দৰ সীমা নোহোৱা হ'ল সেইদিনাৰ পাছত এনেকুৱা হৈ গ'ল যেনেকৈ চিমেণ্টেড অৰ্থাৎ ইমান বিশ্বাস মাকৰ প্ৰতি জাগি উঠিল আৰু সেইফালৰ পৰা দাসৰ মনত আহিলে যে এই যিজন আৰ্য সমাজী টিচাৰ আছে এওঁ অতি ভাল স্বভাৱৰ বহুত ভালদৰে কথা পাতিছিল বহুত ভাল জ্ঞানী মানুহ যেন লাগিছিল ভক্তিৰ ডিছকাশ্যন কৰিছিলোঁ তেওঁৰ লগত তেওঁ কৈছিল যে আমি আলোচনা কৰিছিলোঁ কি সৎসংগত আমি শুনিছিলোঁ পৰমাত্মাই এনেকুৱা কৰিলে ভগৱানে এনেকুৱা কৰিলে তেওঁ ক'লে যে নাই এনেকুৱা একো হ'ব নোৱাৰে নাম উপদেশৰ আগতেও দাসে কেতিয়াবা তেওঁৰ সৈতে চৰ্চা কৰিছিল কাৰণ ভগৱানৰ ওপৰত আস্থা আছিল তেতিয়া তেওঁ কৈছিল যে নাই এনেকুৱা একো হ'বই নোৱাৰে এয়া সকলো কোৱা কথা ময়ো মানি লৈছিলোঁ যে এনেকুৱা নহয় হ'বলা কিন্তু ভগৱানৰ প্ৰতি আস্থা আছিল কিন্তু যেতিয়া মোৰ লগতে এনেকুৱা হৈ গ'ল যি ঘটনা ঘটিল দাসে ভাবিলে যে মোৰ কথাই তেওঁ ফাইনেল বুলি মানিব আৰু এই হোজা আত্মাকো আজি বিশ্বাস জগাই দিওঁ
যে আপুনি যি কথা কৈ আছে সেই কথা সঠিক নহয়। পৰমাত্মাই যেনেকৈ দ্ৰৌপদীৰ শাৰী বৃদ্ধি কৰিছিল এই কথা লগে লগে মানা কৰি দিছিল যে নাই নাই এনেকুৱা হোৱা নাই। তেতিয়া ময়ো কিং কৰ্তব্য বিমূঢ় হৈছিলোঁ যে এনেকুৱা হয়তো নহয়, কিন্তু আমাৰ মনৰ পৰা যোৱা নাছিল যে ভগৱানে কৰিব পাৰে। কিন্তু এতিয়া বৰ্তমানত এনেকুৱা কোনো ঘটনা ঘটা নাছিল, গতিকে আমি তেওঁৰ বিচাৰকো মিছা প্ৰমাণ কৰিব নোৱাৰিলোঁ। গতিকে মই তেওঁক মাতিলোঁ। এটা সুকীয়া বৈঠকখানা এটা কোঠালি আছিল, তালৈ মাতিলোঁ ল'ৰা ছোৱালীৰ সৈতে। আহিলে বহা এতিয়া। তেতিয়া মই তেওঁৰ সৈতে চৰ্চা কৰিলোঁ। মই ক'লোঁ যে আপুনি এই কথা বিশ্বাস কৰেনে যে দ্ৰৌপদীৰ শাৰী বাঢ়ি গৈছিলে? তেওঁ ক'লে কি কথা কোৱা? আপুনিতো বুদ্ধিমান, এডুকেটেড, এয়া কেতিয়াবা হ'ব পাৰেনে? মই ক'লোঁ মই আপোনাক ক'মনে? মই একেবাৰে লাহেকৈ ক'লোঁ, চাওক এয়া সন্মুখৰ জালখন, আৰু এয়া প্ৰায় 8 ইঞ্চি চুটি আছিল, কম আছিল চাইজৰ পৰা। এতিয়া 8 ইঞ্চি সম্পূৰ্ণ হোৱাৰ পিছতো 4-5 ইঞ্চি 6 ইঞ্চিৰ ওচৰা ওচৰি ইমান বাঢ়ি গ'ল, প্ৰায় 14 ইঞ্চি। একেবাৰে খং উঠি গ'ল। ক'লে কেনেধৰণৰ কথা কৈ আছা? মই এইবোৰ কথা বিশ্বাস নকৰোঁ। অৰ্থাৎ মৰমেৰে কথা পাতি আছিল, একেবাৰে খং উঠি গ'ল। এতিয়া ক'লে মোৰ ওচৰত বঢ়াই দেখাওক, তেতিয়াহে মানিম। মই ল'ৰাৰ মাকক মাতিলোঁ, ল'ৰাটোকো মাতিলোঁ, লগতে ভাড়াতীয়াজনকো, যে আহা তোমালোকে কোৱা কেনেকৈ হ'ল। তেওঁলোকে সকলো ঘটনা ক'লে। তেওঁ ক'লে মই নামানো। হয়, মই ভাবিলোঁ যে এওঁৰ সৈতে ইমান তৰ্ক কৰি থকাৰ আৱশ্যকতা নাই। মই চুপ হৈ গ'লোঁ। এতিয়া মই তেওঁৰ কথা কেনেকৈ মানো? আগতেতো হয় কৰি দিছিলোঁ। এতিয়া তেওঁ ভাবিলে যে ঘৰৰ মালিকৰ খং উঠিছে, আৰু লগে লগে তেওঁ স্বভাৱ সলাই দিলে, আৰু মই একেবাৰে চুপ হৈ গৈছিলোঁ। মই ভাবিলোঁ তেওঁৰ সৈতে কি কথা পাতিম। তেওঁ ক'লে চাওক আপুনিতো ইঞ্জিনিয়াৰ, আপুনিতো এডুকেটেড, এইবোৰতো মানুহে ভ্ৰম প্ৰচাৰ কৰিছে, পৃথিৱীখনক পাখণ্ডত ফচাই ৰাখিছিল এনেকুৱা মিছা কথা কৈ ক'লে দ্ৰৌপদীৰ শাৰী কেতিয়াবা বাঢ়িব পাৰেনে? মই কওঁ মহৰ্ষি কেনেকুৱা? মই হা না একোৱেই নক'লোঁ। তেওঁ কৈ গ'ল। তেওঁ কি ক'লে যে মহৰ্ষি দয়ানন্দদেৱে এবাৰ যোগ অভ্যাস কৰি আছিলে বন্ধ কোঠাত, আৰু ৰান্ধনীয়ে গাখীৰ গৰম কৰিলে। তেওঁ চাবলৈ গ'ল যে মহাৰাজৰ যোগ অৰ্থাৎ সাধনা সমাধি কৰি আছিলে কোঠালিত, যে ক্ৰিয়া সম্পূৰ্ণ হৈ গ'লে তেতিয়া গাখীৰ খাবলৈ দিম। তেওঁ লৈ চালে, আঁৰৰ পৰা চালে, তেতিয়া কি কৰি আছিল মহৰ্ষি দয়ানন্দই, যে মাটিৰ পৰা উঠি আসন পদুমত আছিল, এনেকৈ আকাশলৈ উৰি গ'ল, আৰু ওপৰৰ চাদত মূৰ লগাইছিলে, আকৌ তললৈ আহিল, আকৌ চাদত মূৰ লগালে, আকৌ তলত আহিল, এনেকৈ 7 বাৰ কৰিলে। আৰু তেওঁ সেই ৰান্ধনীজন পলাই আহিল, আৰু মানুহক মাতি লৈ গৈ ক'লে চাওক মহৰ্ষিয়ে কি কৰি আছে। সকলোৱে দেখিলে। দেখিছা? তেওঁ মোক ক'লে দেখিছা, এনেকুৱা হয় মহৰ্ষি। মই ক'লোঁ মিছা, একেবাৰে মিছা কথা, 100% মিছা। ক'লো তুমি কৰি দেখুওৱা। এনেকুৱা কৰি দিলে তেওঁ। মই ক'লো তুমি কৰি দেখুওৱা। তেওঁ ক'লে আপুনি বহুত বুদ্ধিয়ক। ক'লো তুমি গৈ নিজৰ কাম কৰা, তোমাৰ আৰু মোৰ সিদ্ধান্ত হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, এয়া কিবা কথা হ'লনে? কোৱা হয় বিশ্বাস বিনে যিয়ে ভক্তি কৰে, ভগৱানৰ প্ৰতি যদি বিশ্বাসেই নাই তেনেহ'লে কি ভক্তি কৰি আছা? এয়াতো ব্যৰ্থ আপোনালোকৰ সাধনা। এবাৰ এখন নগৰত, এখন গাঁৱত 2জন সাধক আছিলে। এজনেতো প্ৰায় 40 বছৰৰ পৰা সাধনা কৰি আছিলে, দীঘল দীঘল দাড়ি আছিল, দীঘল দীঘল চুলি। এখন গাঁৱৰ জংঘলত। আৰু দ্বিতীয়জন এই 4 বছৰৰ পৰাহে সাধক হৈছিলে, সন্ত হৈছিল। তেওঁ সেই জংঘলৰে বেলেগ এটা কোণত গৈ বহিছিলে। এজন দেৱদূত আহিছিলে। সেই দেৱদূতজনে প্ৰথমে 2জনৰ সৈতে লগ কৰিছিলে, ভগৱানৰ চৰ্চা কৰিছিলে। সময়বোৰ বৰ ভালদৰে অতিবাহিত হৈ আছিল। 2জনকে ভগৱানৰ মহিমা বৰ ভালকৈ শুনাইছিলে, আৰু তেওঁলোকেও শুনিছিল দেৱদূতৰ পৰা। এদিন ভগৱানৰ ওচৰত গৈ দেৱদূতে ক'লে যে ভগৱান, এখন নগৰত আপোনাৰ কেৱল 2জনহে ভগত আছে, বহুত ভাল ভগত, আপোনাৰ ওপৰত একেবাৰে সমৰ্পিত। ভগৱানে ক'লে দেৱদূত,
সেই দুয়োজনৰ মাজত এজনহে ভগত, দ্বিতীয়জনটো তেনেকৈয়ে নিজৰ সময় পাৰ কৰি আছে, তেওঁ ভগত নহয়। এতিয়া দেৱদূতে ভাবিলে ভগৱানেতো মিছা কথা নকয়। পিছত দেৱদূতে ক'লে যে হয়, চাগে তেওঁ যি 40 বছৰৰ পৰা সাধনা কৰি আহিছে। ভগৱানে ক'লে নহয়, এই যিজন 4 বছৰৰ পৰা লাগি আছে তেওঁহে ভগত, ইজন নহয়। এতিয়া দেৱদূত কিং কৰ্তব্য বিমূঢ় হ'ল। তেওঁতো বৰ ভাল বিশ্বাসৰ মানুহ, চাগে ভগৱানে বুজাত কিবা ভুল কৰিছে। তেতিয়া দেৱদূতে আকৌ ক'লে যে সেইজন যিজন ছাইডৰ ফালে থাকে, ইমান দীঘল দীঘল যে দাঢ়ি আছে, দীঘল দীঘল চুলি, আৰু প্ৰায় তেওঁৰ বয়স 60 বছৰমান হ'ব। ভগৱানে ক'লে হয়, তেওঁৰ কথাই কৈছোঁ, তেওঁ ভগত নহয়, ভগত দ্বিতীয়জনহে হয়। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত যুদ্ধ হৈছিল। কি কথাত? ব্ৰহ্মাই কৈছে যে মই সমগ্ৰ সৃষ্টিৰ উৎপন্ন কৰোঁতা, প্ৰজাপিতা হয়, আৰু বিষ্ণুৰ তেওঁৰো উৎপত্তি মোৰ পৰাই হৈছে। আৰু বিষ্ণুদেৱে কৈছে যে মই সকলোৰে পালক, ব্ৰহ্মাদেৱ মোৰ নাভিৰ পৰা উৎপন্ন হৈছে, তেওঁ মোৰ সন্তান, মোৰ পুত্ৰ। এতিয়া এনেকুৱা ভুল বুজাবুজি তেওঁলোকৰ কেনেকৈ হ'ল ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ? যেনেকৈ এই কাল, যিজন ব্ৰহ্ম অক্ষৰ পুৰুষ যাক কোৱা হয়, জ্যোতি নিৰঞ্জন কোৱা হয়, 21 ব্ৰহ্মাণ্ডৰ স্বামী, আৰু এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পিতা, দুৰ্গা এওঁলোকৰ মাতা। তেওঁ প্ৰতিজ্ঞা কৰিছিলে যে মই কেতিয়াও কাৰোৰে সন্মুখত নিজৰ অৰিজিনেল ৰূপত নাহোঁ, বাস্তৱিক ৰূপত। গতিকে এওঁ কি কৰে, যেনেকৈ বেদক পঢ়োতা ঋষি মহৰ্ষিসকলে পৰমাত্মাক পাবলৈ ওম নাম জপ কৰিছিল আৰু হজ যোগ সমাধি লগোৱাৰ চেষ্টা কৰিছিল। গতিকে সমাধিৰ মাজত কাৰোবাক এওঁ ব্ৰহ্মাৰ ৰূপত দৰ্শন দিছিল, নিজ পুত্ৰ ব্ৰহ্মাৰ ৰূপত, আৰু কাৰোবাক এওঁ যাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিছিলে, গতিকে তেওঁ সকলো ঠাইতে ঢোল পিটিলে যে এই যিজন ব্ৰহ্মা আমাৰ সন্মুখত বহি আছে, ব্ৰহ্মাদেৱ, এই ৰজগুণ ব্ৰহ্মাদেৱ, তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ সকলোৰে পালক, তেওঁই সকলোৰে প্ৰজাপিতা, এনেকুৱা এনেকুৱা। আৰু এওঁ নিজে নিজক লুকাই ৰাখিছে। এজনে, দুজনে, 10 জনে, 20 জনে, 50 জনে, 100 জনে এনেকৈ ব্ৰহ্মাদেৱক ক'লে। পাছত আন কাৰোবাক তেওঁ দৰ্শন দিলে বিষ্ণুদেৱৰ ৰূপত। তেতিয়া সেই ঋষিসকলে ঢোল পিটিলে যে পূৰ্ণ পৰমাত্মা শ্ৰী বিষ্ণুদেৱ, যিজন শতগুণ সম্পন্ন কালৰ পুত্ৰ। এনেকৈ 150-200 জনে বিষ্ণুদেৱৰ বিষয়ে ক'লে যে মই সমাধি লগাইছিলোঁ আৰু বিষ্ণুদেৱক মই সাক্ষাৎ দৰ্শন কৰিছিলোঁ, এওঁ লুকাই বহি আছে। এতিয়া এই দুয়োজন ভগৱানৰ ভুল বুজাবুজি হ'ল, ব্ৰহ্মা আৰু বিষ্ণুৰ। ব্ৰহ্মাদেৱৰ সেই ঋষিসকলৰ কথাত মনত এনেকুৱা আহিল যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, এই ধৰণে বিষ্ণুদেৱৰো আহিল। এদিন ব্ৰহ্মাদেৱ গ'ল বিষ্ণুদেৱৰ ওচৰলৈ। তেওঁ শেষ নাগৰ শয্যাত শুই আছিলে, লক্ষী কাষতে বহি আছিল। অন্য তেওঁৰ দেহৰক্ষীও তাতেই থিয় হৈ আছিল, পাৰ্ষদো আছিল। এতিয়া ব্ৰহ্মাদেৱ যেতিয়া তালৈ গৈ পালে, তেতিয়া বিষ্ণুদেৱে তেওঁৰ সৎকাৰ নকৰিলে। ব্ৰহ্মাই ক'লে, আৰে পুত্ৰ, চোৱা তোমাৰ পিতা আহিছে, তুমি ইয়ালৈ অহা তোমাৰ পিতাৰ আদৰ সমাদৰ নকৰা নে? তোমাৰ মতিভ্ৰম হৈছে নেকি? এয়া ঠিক কৰা উচিত। এতিয়া বিষ্ণুদেৱে কৈছে যে আহা পুত্ৰ, তুমি মোৰ পুত্ৰ, মোৰ নাভি কমলৰ পৰা তোমাৰ উৎপত্তি হৈছে, তুমি মোৰ পুত্ৰ। ব্ৰহ্মাদেৱে কৈছে যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আৰু তোমাৰ উৎপত্তিও মোৰ পৰাই হৈছে, মই তোমাৰ পিতা। এতিয়া দুয়োজনৰ মাজত দ্বন্দ্ব হৈ গ'ল। এজনে কয় মই তোমাৰ পিতা, বিষ্ণুৱে কয় মই তোমাৰ পিতা, ব্ৰহ্মাই কয় মইহে পিতা। পুণ্যাত্মাসকল, যিসকলক আমি ভগৱান ভাবি পূজা কৰিছিলোঁ, এওঁলোকৰ বিচাৰ, এওঁলোকৰ কৰ্ম, এওঁলোকৰ কৰ্তব্য এজন 4ৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰাৰ সমানেই বুদ্ধি। 3য় 4ৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে যেনেকৈ কাজিয়া কৰে,
টিচাৰে সিহঁতক সোধে যে কি কথা তোমালোকে কাজিয়া কৰিছা। সিহঁতে কয় যে সি মোক এনেকৈ কৈছে যে মই তোৰ দেউতাক, আৰু আনজনে কয় যে নাই, প্ৰথমে সি মোক কৈছে যে মই তোৰ দেউতা, আৰু দুয়োজনৰে কাপোৰ চিঙা আছে। বহুত এজনে আনজনক খুব পিটিলে। এনেকুৱা আছিল আমাৰ ভগৱান, যাক আমি সমৰ্থৱান ভাবি আছিলোঁ। এনেকুৱাই তেওঁলোকৰ বুদ্ধি। এয়া চাওক, দাসে কোৱা নাই, এওঁলোকৰ ইতিহাসে কৈছে। চাওক শিৱ মহাপুৰাণ, হিন্দী টিকা সহিত ভাগ 1। এয়া হ'ল শ্ৰী শিৱ মহাপুৰাণ, বিদ্যা বৃদ্ধি, পণ্ডিত জ্বালা প্ৰসাদ মিশ্ৰকৃত হিন্দী টিকা সহিত, খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া এনেকুৱা। এয়া চাওক, শিৱ পুৰাণ 11 পৃষ্ঠাত বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6। ইয়াৰ পৰা আৰম্ভ হৈছে। নন্দী কেশৰে ক'লে, যাক শিৱৰ বাহন কোৱা হয়। নন্দী কেশৰে ক'লে, হে যোগেন্দ্ৰ, আগত এসময়ত বিষ্ণু ভগৱান সেই শয্যাত নিজৰ গৰুৰ আদি পাৰ্শ্বদৰে সংযুক্ত লক্ষ্মীৰ সহিতে শয়ন কৰিছিলে, শুই আছিলে। সেই সময়ত ব্ৰহ্মজ্ঞানীসকলৰ শ্ৰেষ্ঠ, চাওক এওঁলোকৰ বুদ্ধি, ব্ৰহ্মাক ব্ৰহ্মজ্ঞানীৰ শ্ৰেষ্ঠ কৈছে। ব্ৰহ্মজ্ঞানত শ্ৰেষ্ঠ ব্ৰহ্মাদেৱ নিজ ইচ্ছাৰে তালৈ আহিছিলে। সৰ্বপ্ৰকাৰে সুন্দৰ শয্যাত শয়ন কৰি থকা কমল লোচন বিষ্ণুদেৱক সুধিছিলে, তুমি কোন? এতিয়া ব্ৰহ্মজ্ঞানী এয়া নাজানে তেওঁ কোন হয়। তুমি কোন হয় যে মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা? হে বৎস, হে পুত্ৰ, উঠা, চোৱা, মই তোমাৰ স্বামী আহিছো, মালিক আহিছো, তোমাৰ পিতা আহিছো। অহা গুৰুক দেখি যিয়ে অভিমান কৰে সেই দ্ৰোহী মূঢ়ক প্ৰায়শ্চিত্ত হোৱাটো উচিত। এয়া শুনি বিষ্ণুদেৱৰ মনত ক্ৰোধ উৎপন্ন হ'ল, মনত খং উঠিল, ক্ৰোধিত হৈ গ'ল, কিন্তু বাহিৰত দেখুওৱা নাই। কিন্তু বাহিৰৰ পৰা শান্ত হৈ থাকিল আৰু ক'লে, হে বৎস, হে পুত্ৰ। বিষ্ণুদেৱে ব্ৰহ্মাদেৱক আকৌ ক'লে, হে বৎস, হে পুত্ৰ, তোমাৰ মংগল হওক। পুত্ৰ, এই আসনত বিৰাজমান হোৱা। এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বক্ৰ কিয় হৈ আছে? অৰ্থাৎ তুমি বেজাৰ কিয় কৰি আছা? মুখ বেকা কৰি আছা, যুঁজিবলৈ উপক্ৰম হোৱাৰ দৰে। ব্ৰহ্মাদেৱে ক'লে, হে বৎস বিষ্ণু, হে পুত্ৰ সন্তান, তোমাৰ সময়ৰ প্ৰভাৱত অভিমান হৈছে। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতা ময়েই। বিষ্ণুৱে ক'লে, সমগ্ৰ জগত মোৰ মাজতে স্থিত, আৰু তুমি চোৰৰ দৰে কেনেকৈ নিজৰ বুলি কৈছা? তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, সেয়েহে তুমি মোৰ পুত্ৰ। মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ। নন্দী কেশৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু দুয়োজনে ৰজগুণত মুগ্ধ হৈ বিবাদ কৰিবলৈ ধৰিলে। চাওক আগলৈ কি ধুনীয়াকৈ কৰিছে। মই শ্ৰেষ্ঠ, মই স্বামী, এনেকৈ কৈ এজনে আনজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰাত উৎসুক হ'ল। আগলৈ চাব। আৰু তেতিয়া সকলো দেৱতা এওঁলোকেতো কাজিয়াত লাগি গ'ল, যুদ্ধ আৰম্ভ কৰি দিলে। আৰু তেতিয়া সকলো দেৱতা বিমানত বহি সেই মহা অদ্ভুত যুদ্ধ চাবলৈ গ'ল, আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষালে। বাহৰে দেৱতাসকল, ভাল মানুহ। আমাৰ এই দেৱতাসকলক সোধে কোনোবাই, যদি দুই ভায়েকৰ দুজন ব্যক্তিৰ কাজিয়া হৈ আছে, তেতিয়া সিহঁতৰ কাজিয়া ভাঙিবা নে সিহঁতৰ ওপৰত ফুল বৰষাবা? লোৱা, কৰি দিয়া কাম, মাৰা কাটা। যেনেকৈ আগতে গাঁৱত এইবোৰ পশুৰ যুঁজ কৰোৱা হৈছিল,
দুটা মহ লৈ আহিছিলে, সিহঁতৰ মাজত কাজিয়া কৰাইছিলে। তেতিয়া সিহঁতে চিঞৰিছিলে, হু চাবা ই খুন্দিয়াব, আৰু সিহঁতে এনেকৈ এৰি দিছিল বৰ বেয়াকৈ। কোনোবাৰ শিং ভাঙি গৈছিল, কোনোবাৰ নেজ ছিগি গৈছিল। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশে যুদ্ধ কৰি আছে, আৰু আমাৰ দেৱতাসকল বিমানত বহি আহি গ'ল। দেৱতা মানে ভাল আত্মাসকলক দেৱতা কোৱা হয়। এওঁলোক ভাল আত্মা কৈ আছে, ফুল বৰশী আছে এওঁলোকৰ ওপৰত, চাবাছ বহুত ভাল কাম কৰি আছা, কৰি যোৱা। এতিয়া আগলৈ দেখাওঁ। পাছত কি হৈছে যে এই দুয়োজনৰ মাজত যুদ্ধ চলি আছিল, বহুত সৈন্য মৰিল। তেতিয়া এই কালে এক ৰচনা ৰচিলে। এওঁ কি কৰে, যেনেকৈ এওঁ শিৱৰূপ ধাৰণ কৰি ল'লে, কাৰণ তেওঁ প্ৰতিশ্ৰুতি দিছিল যে মই নিজৰ বাস্তৱিক তাৰ ৰূপত কাকো দৰ্শন নিদিওঁ। যেনে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 10 আৰু 11 কোৱা হৈছে যে এয়া মোৰ বিকট ৰূপ অৰ্জুন, আৰু মই সকলোকে খাবলৈ আহিছো। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 47-48 কৈছে যে এই মোৰ বিৰাট ৰূপ, এয়া মোৰ অৰিজিনেল বাস্তৱিক ৰূপ কালৰ, মই কালৰ, আৰু ইয়াক তোমাৰ বাহিৰে আগত কেতিয়াও কাকো প্ৰদৰ্শন নাই কৰা, নাই দেখুওৱা। গতিকে কোৱাৰ ভাৱাৰ্থ হ'ল যে এওঁ এনেদৰে আহে, এওঁ শিৱৰ ওপৰত আহি গ'ল, শিৱদেৱৰ ওপৰত। আৰু ইয়াৰ আগত এই দুয়োজনে যুঁজ কৰি আছিলে, দুয়োজনৰে মাজত এটা তেজময় স্তম্ভ থিয় কৰাই দিলে, বহুত দীঘল বহল, এটা যেনেকৈ শিখৰ মুছলৰ দৰে এনেকুৱা থিয় কৰি দিলে, বহুত দীঘল বহল। এতিয়া দীঘলীয়া নকৰি এয়া ক'ব বিচাৰিছে এই দাসে যে এওঁলোকৰ যুদ্ধটো বন্ধ হৈ গ'ল। পাছত সেই কাল স্বয়ং শিৱৰ ওপৰত প্ৰকট হ'ল। এই দুয়োজনক বুজাব ধৰিলে যে তোমালোকে নিজে নিজক স্বামী ভাবি আছা, তোমালোকে নিজে নিজক ইছ বুলি ভাবা, তোমালোক ঈশ্বৰ নোহোৱা, প্ৰভু নোহোৱা, তোমালোক মালিক নোহোৱা, তোমালোক ভগৱান নহয়। এয়া চাওক, এয়া হ'ল পৃষ্ঠা নম্বৰ 17, শিৱ মহাপুৰাণ, বৃদ্ধেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9 আহি গৈছো আমি। এতিয়া নন্দিকেশ্বৰে ক'লে এই প্ৰকাৰে ভগৱানে, অৰ্থাৎ এই কাল ভগৱান ব্ৰহ্মই শিৱৰ ৰূপত আহি নম্ৰ হোৱা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত অনুগ্ৰহ কৰি তেওঁলোকৰ যুদ্ধত পৰস্পৰৰ যি সেনাৰ মৃত্যু হৈছিল, সেই সকলোকে নিজ শক্তিৰে জীয়াই তুলিছিল। আকৌ আগলৈ কৈছে যে আৰু সেই দুয়োজনৰ অজ্ঞানতা আৰু শত্ৰুতা দূৰ কৰাৰ অৰ্থে দুয়োজনক ক'লে, সেই দুয়োজনৰ অজ্ঞানতা আৰু শত্ৰুতা দূৰ কৰিবলৈ ক'লে। এতিয়া 30 নম্বৰ শ্লোক 9 নম্বৰ অধ্যায়ৰ, মোৰ সকল আৰু নিষ্কল ভেদেৰে দুটা স্বৰূপ আছে, কিন্তু আৰু ঈশ্বৰ নাই, এই কাৰণে তেওঁলোকৰ দুই ৰূপ হ'ব নোৱাৰে। প্ৰথম স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিছে। এনেকৈ কৈ আছে, প্ৰথমতে মোৰ মুছল আছিল, মুছল সেয়া মোৰ ৰূপ যি মূৰ্খ বনাই, আৰু এতিয়া এয়া মোৰ মূৰ্তিমান ৰূপ, মই তোমালোকৰ সন্মুখত আছো। ইয়াত ব্ৰহ্ম নিষ্কল আৰু ঈশ ৰূপ সগুণ, মই তোমালোকৰ সন্মুখত থিয় হৈ আছো, এয়া মোৰ ঈশ ৰূপ। মোৰ এই দুয়ো ৰূপ সিদ্ধ আন কোনোৰে হ'ব নোৱাৰে। তোমালোক দুয়োৰে অথবা আন কাৰোবাৰ ঈশ্বৰত্ব প্ৰাপ্তি হ'ব নোৱাৰে। তোমালোকে যি অজ্ঞানত নিজকে ইষ্ট মানিছা, এয়া বৰ অদ্ভুত হৈছে। ইয়াক দূৰ কৰিবলৈ মই ৰণস্থানত আহিছো। তোমালোকে যি অজ্ঞানতাৰে নিজকে ভগৱান বুলি মানি লৈছা, ইউ আৰ নট গড। তোমালোক ইছ নোহোৱা, তোমালোক ভগৱান নোহোৱা, ব্ৰহ্মা আৰু বিষ্ণু কৈ আছে কালে। এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা, মই এই পৰব্ৰহ্ম। চোৱা, এওঁ কৈ আছে মোৰে অকল ৰূপ আছে, ব্ৰহ্ম হোৱাৰ বাবে ময়েই ঈশ্বৰ, অনুগ্ৰহ আদিয়েই মোৰ কৃত, সৰ্বব্যাপী হোৱাৰ বাবে আৰু জগতৰ বৰ্ধক হোৱাৰ বাবে ময়েই ব্ৰহ্ম। হে ব্ৰহ্ম কেশৱ, সমত্ব আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা।
মই সকলোৰে এয়া মোৰ বাহিৰে আন কাৰোৰে নহয়। প্ৰথমতে ব্ৰহ্ম জ্ঞানৰ নিমিত্তে নিষ্কল ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়া চাওক আগলৈ কি কৈছে। এই 18 পৃষ্ঠাত তললৈ চাম। হে পুত্ৰ, এয়া কালে কৈ আছে শিৱৰ ৰূপত প্ৰকট হৈ ব্ৰহ্মা আৰু বিষ্ণুক, হে পুত্ৰ, এই কৃত তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা, যাক সৃষ্টি, উৎপত্তি আৰু পালন কোৱা হয়। সেয়েহে মই প্ৰসন্ন হৈ তোমালোকক দিছো। এই প্ৰকাৰে আন 2 কৃত ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰিছো। এয়া সিদ্ধ হৈ গ'ল ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ পৰা অন্য যিয়ে শিৱপুৰাণৰ জ্ঞান কৈ আছে। এওঁ কাল, কিন্তু অনুগ্ৰহকৃত কোনেও পাবলৈ সমৰ্থ নহয়। বছ ইমানেই যথেষ্ট। আমাৰ ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিল। এতিয়া প্ৰসংগ এয়া চলি আছিল যে নিমাত, যিজন পৰমাত্মাই বালক ৰূপত স্বয়ং প্ৰকট হৈছিল, নিজেই আহি লগ দিছিল। আৰু নম্বৰ হৈ গ'ল শিৱদেৱৰ, যে শিৱ ভগৱানে পুত্ৰ দিছে। গতিকে পুণ্যাত্মাসকল, এই শিৱদেৱ ভগৱান অথবা ব্ৰহ্মাদেৱ ভগৱান অথবা বিষ্ণুদেৱ, এওঁলোক এতিয়া আপোনালোকে পঢ়িছে, এওঁলোকে আমাক কেৱল আমাৰ দান দিব পাৰে। যেনেকুৱা যিয়ে কৰ্ম কৰিছে সিমানেই ফল দিব পাৰে। ইয়াৰ একো পৰিৱৰ্তন কৰিব নোৱাৰে। মাছা গটে না তিল বঢ়ে, विद ना लिखे जो लेख, सच्चा सतगुरु मेट कर ऊपर मारे मेख, जम जो राजा से डरे मिटे कर्म के लेख, अदली असल कबीर हैं ये कुल के सतगुरु एक। গৰিবদাস চাহেবদেৱ যিজনে পৰমাত্মাক পাইছিল, তেওঁ কৈছে যে মাছা ঘটে না তিল বাঢ়ে, বিঘ্না বিধাতা লিখে যো লেখ, অৰ্থাৎ প্ৰাৰব্ধত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। না ব্ৰহ্মাদেৱে কৰিব পাৰে, না বিষ্ণুদেৱ, না শিৱ, না ব্ৰহ্ম। এই কাল ভগৱানেও কৰিব নোৱাৰে। কেৱল পূৰ্ণ পৰমাত্মা কবিৰ দেৱ আৰু তেওঁৰ যিসকল কৃপা পাত্ৰ সন্ত, তেওঁৰে শক্তিৰে এই পৰিৱৰ্তন কৰিব পাৰে। গতিকে ইয়াত নিমাই বৰ আনন্দ উদযাপন কৰিছিল, আনন্দিত হৈ গৈছিল পুত্ৰ প্ৰাপ্ত কৰি। এতিয়া নিৰুৱে গা ধুই আহিলে। ঠিক আছে পুণ্যাত্মাসকল, এয়া সমস্যা আহে কাৰণ আমি পৰমাত্মাৰ সৈতে অপৰিচিত আছিলোঁ, তেওঁৰ মহিমাৰ সৈতে অপৰিচিত আছিলোঁ। কিন্তু শ্ৰদ্ধালু হোৱাৰ বাবে আমি ভগৱানৰ ওচৰত সম্পূৰ্ণ আশা ৰাখোঁ যে তেওঁ আমাক কিবা আননেচাৰেল কৰি দিয়ক, কিবা চমৎকাৰ কৰক। এতিয়া ইয়াত বহুবাৰ ভক্তৰ মনত শংকা আহি থাকে যে কমলৰ ফুলত নৱজাত শিশু কেনেদৰে থাকিব পাৰে, কেনেকৈ সেই পদুম ফুলে সহ্য কৰিব পাৰে। এবাৰ এই দাস, এবাৰ কিবা মিছা কেছত জেলত মই গৈছিলোঁ। তাতে এজন পুলিচ কৰ্মচাৰী আছিল। তেওঁ আহিছিল, তাত বহিছিল, তেওঁৰ ডিউটি আছিল। তেতিয়া দাসক কৈছিল কিবা চৰ্চা শুনাও। মই আমাৰ ভগৱান কবীৰ দেৱৰ বিষয়ে তথ্য দিছিলোঁ। তেওঁ শুনিছিলে। এদিনাখন তেওঁ নিজে নিজে কৈ আছিল যে মহাৰাজ দেৱ, মই এডাল জিলমিলৰ গছ ইমান ডাঙৰ দেখিলোঁ যে এইটো যি আমাৰ জেলৰ কোঠালি আছিল সেয়া 10-12 ফুটৰ আছিল, হয়তো ইয়াতকৈও বেছি। আৰু ইমান শকত, অৰ্থাৎ কমচে কম 7-8 ইঞ্চি প্ৰস্থ ইয়াৰ ভৰি, গাগছ আৰু ওপৰত ইমান দীঘল 12-13 ফুট, ইমান ওখ জিলমিলৰ গছ। আৰু ইয়াৰ পৰা এই চব্জি শাক বনোৱা হয়। আৰু আমাৰে এজন জেল কৰ্মচাৰীৰ ঘৰত আছিলে, মই দেখিছিলোঁ। মই ক'লোঁ হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়, এনেতো জিলমিলৰ গছ বেছিতকৈ বেছি 1.5 ফুটৰ হয়।
ডাঙৰ হ'লেও 2-2.5 ফুটৰ হয়। মই দেখিছোঁ মোৰো খেতিয়কৰ ঘৰতে জন্ম এই ডাখৰ বেছিতকৈ বেছি 2.5 ফুটৰ, এটা দুটা ক'ৰবাত লুকাই যাব পাৰে, ক'ৰবাত গুজৰাট হৈছিলে, আৰু সেইটো 12-13-14 ফুটৰ। আমি মানি লৈছোঁ যে অৱশ্যে হ'ব পাৰে, কথা আহিছে হয়তো। এদিনাখন আকৌ চৰ্চা হ'ল, মই শুনালোঁ এইটোৱে কথা যে কবীৰদেৱ নিৰুনিমাত লেহেৰতাৰা নামৰ পুখুৰীত পদুম ফুলৰ ওপৰত পাইছিলে। সেই কৰ্মচাৰীয়ে ক'ব ধৰিলে, মহাৰাজ হাঁহিলে প্ৰথমতে যে চাওক মই আপোনাৰ কথা মানি ল'ম, কিন্তু এই কথা কেনেকৈ বিশ্বাস কৰিম? ইমান ডাঙৰ পদুম কেনেকৈ হ'ব পাৰে যে কেঁচুৱাৰ ভাৰক চম্ভালিব পাৰে? কমচে কম 4-5 কিলোতো হ'বই। মই তেওঁক ক'লোঁ হবলদাৰজী, এদিন আপুনিয়ে কৈ আছিলে যে মই জিলমিলৰ ইমান ডাঙৰ গছ দেখিছোঁ, এই ঘৰতকৈও ডাঙৰ, এই জেলতকৈও ওখ ডাঙৰ ইয়াৰ গা গছ আছিল। যদি আপুনি এই কথা আন কাৰোবাক কয় তেন্তে মানিব নেকি? জিলমিল মেক্সিমাম কিমান ডাঙৰ হ'ব পাৰে? 2 ফুটৰ। ক'লে হয়, আৰু আপুনি কয় ইমান ডাঙৰ দেখিলোঁ। যদি মই ইয়াক কওঁ যে এইটো হ'ব নোৱাৰে, তেতিয়া একেবাৰে তেওঁৰ বুদ্ধি ছেট হৈ গ'ল। আপুনি ঠিক কৈ আছে, যেতিয়া পৰমাত্মাই এই লীলা কৰিছিল তোমাৰ আগত, যিটো 1.5 ফুট অতি কষ্টেৰে 2 ফুটৰ হয়, বঠুৱা 12 ফুট দীঘল ওখ, তেন্তে তাতে পৰমাত্মাই এটা পদুমৰ ফুল এনেকুৱা শক্তিশালী বনোৱাত কি কষ্ট ভাই? ক'লে যে ঠিকেই কৈ আছে, আপুনি ঠিকেই কৈছে, মানি গৈছোঁ। আপুনি বাহিৰত যাব, মই আহিম আৰু উপদেশ ল'ম। মই ক'লোঁ ভাই এয়াতো ভাগ্যৱানসকলেহে পায়। আজি আহি আছে, 3 বছৰ হৈ গ'ল মই জেলৰ পৰা অহা, কিন্তু আমাৰ বুদ্ধি য'ত ৰৈ যায়, পৰমাত্মাই এনেকুৱা উদাহৰণ দিয়ে যে পৰমাত্মাক চিনিবলৈ আজি কোনো অসুবিধা নহয়। এতিয়া নিৰুৱে ভাবিলে যে ভাই প্ৰথমতেতো আমি মুছলমান, হিন্দুসকলৰ সৈতে আমাৰ কোনো চিনা পৰিচয় নাই, মুছলমানসকলৰ সৈতে আমাৰ বিচাৰ নিমিলে, আৰু এতিয়া আমি এই কেঁচুৱাটো লৈ যাম, কোনোবাই ক'ব কাৰোবাৰ পৰা চুৰ কৰি আনিছা, আমি কম পদুম ফুলত পাইছোঁ, মানুহে ক'ব যে তোমালোকে মিছা কৈ আছা, পদুমৰ ফুলত কেঁচুৱা কেতিয়াও হ'ব নোৱাৰে, এয়া কেনেকৈ হ'ব পাৰে? তেওঁ নিজৰ পত্নীৰ লগত গোটেই মনৰ কথা পাতিলে আৰু ক'লে নিমাই কেঁচুৱাটো ইয়াতে থৈ দিয়া, এই কেঁচুৱাটো আমাৰ লগত থাকিব নোৱাৰে, আমাক চহৰৰ পৰা উলিয়াই দিব, আমাক জোৰ দি সুধিব, কোৱা এই কেঁচুৱাটো কাৰ হয়, ক'ৰ পৰা আনিছা তোমালোকে? আমি কি ক'ম? নিমাই কেঁচুৱাটো ইয়াতে থৈ দিয়া। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ চাহেব। কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰত ৰাখিছিলোঁ, যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত, আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই।
কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ, কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ স্বামীৰ মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ খৰচ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া 1-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন গুৰুদেৱৰ সৎসংগ আহিল। চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয়, 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে সেই নম্বৰত যোগাযোগ কৰি ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।